অসমৰ চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্যক বিশ্বৰ দৰবাৰলৈ নিয়াৰ প্ৰয়াস অসম চৰকাৰৰ। গুৱাহাটীৰ কলাক্ষেত্ৰৰ বাকৰি ঝুমুৰ নৃত্যৰ আখৰা। প্ৰশিক্ষক হিচাপে উপস্থিত অসমৰ সাংস্কৃতিক জগতৰ চাহ জনগোষ্ঠীৰ জনপ্ৰিয় কণ্ঠশিল্পী সাজন নায়ক আৰু লগতে উপস্থিত থাকে অসমৰ জনপ্ৰিয় বোলছবি জগতৰ নৃত্য পৰিচালক পংকজ ইংতি। চৰকাৰ যি অহা 24 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ঝুমুৰ নৃত্য এটা ওৱৰ্ল্ড ৰেকৰ্ড কৰিব আহিছে, মাননীয় প্ৰধানমন্ত্ৰী মহোদয় আহিব, কি ক'ব? আপোনালোকৰ চেনেলৰ যোগেদি অসমবাসী ৰাইজক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। হয়, আমি খুব উলহ মালহেৰে লাগি আছোঁ ইয়াতে। হয়, আমাৰ এতিয়া ইয়াতে মাষ্টাৰ ট্ৰেইনিং চলি আছে। হয়, কলাক্ষেত্ৰতে আমাৰ ইয়াত 5 দিন হ'ব। 5 দিন মাষ্টাৰ ট্ৰেইনিং হোৱাৰ পিছত গোটেই আমাৰ ট্ৰেইনাৰখিনি যাব সমষ্টি পৰ্যায়ত। সমষ্টি পৰ্যায়ত আমাৰ 20 তাৰিখৰ পৰা হ'ব। 20 তাৰিখৰ পৰা সমষ্টি পৰ্যায়ত আমাৰ হ'ব, তাৰপিছত ডিষ্ট্ৰিক্টত আহিব। ডিষ্ট্ৰিক্টত হ'ব, ডিষ্ট্ৰিক্টৰ পিছতে আমি সৰুসজাই ষ্টেডিয়ামত আহিম। সৰুসজাই ষ্টেডিয়ামত আমাৰ মানে 3 দিন হ'ব তাতে ৰিহাৰ্চেল হোৱাৰ পিছত 24 তাৰিখ হ'ব। এই সুযোগতে আপোনালোকৰ যোগেদি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ জনাইছোঁ। আমাৰ চাহ জনগোষ্ঠী আদিবাসী সমাজৰ যিটো কলা কৃষ্টি আজি 200 বছৰ পিছত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিটো এটা সুযোগ দিছে, সুবিধা এটা দিছে, তাৰ কাৰণে সমূহ জনগোষ্ঠী হৈ তেখেতক মই বহুত অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আমাৰ বহুত এটা আশা আছিলে যে আমাৰ চাহ জনগোষ্ঠীৰ যিটো কলা কৃষ্টি ঝুমুৰ নৃত্য, ঝুমুৰ যিটো আমাৰ নৃত্য, সেই নৃত্য যাতে আমি বিশ্ববাসীৰ আগত দেখাব পাৰোঁ বা অসমবাসীৰ আগত ভালকৈ দেখাব পাৰোঁ, সেইটো আমাৰ বহুত দিনৰ পৰা ইচ্ছা আছিলে। সেই সুযোগটো আমাক চৰকাৰে দিছে। আৰু আমাৰ গোটেইখিনি আপুনি দেখিছে কিমান ধুনীয়াকৈ নৃত্য কৰি আছে, চবেই নিজৰ মন প্ৰাণ দি লাগিছে যাতে আমাৰ জনগোষ্ঠীটোৰ কৃষ্টিটো আমি এবাৰ যেনেকৈ বিহু ইষ্টাব্লিছ হ'ল, ঠিক তেনেকৈ আমি এবাৰ ঝুমুৰটো ইষ্টাব্লিছ কৰিব বিচাৰিছোঁ। ইয়াতে আমাৰ এতিয়া মোটামুটি আমাৰ মাষ্টাৰ ট্ৰেইনাৰ আছে 400 ওচৰা-ওচৰি আছে। ইয়াৰ পিছত আমি ডিষ্ট্ৰিক্ট LOC পৰ্যায়ত যেতিয়া যাম, তাৰ পৰা কৰি মুঠতে আমি 8000 টাৰ্গেট আমাৰ এতিয়া আছে। 8000 ডান্সাৰ আৰু বাদ্যযন্ত্ৰ যিটো সাংস্কৃতিক যিটো পদক্ষেপ গ্ৰহণ কৰিছে, এটা ঝুমুৰ নৃত্য বিশ্ব দৰবাৰলৈ নিয়াৰ এটা প্ৰচেষ্টা কৰিছে, কি ক'ব এই ক্ষেত্ৰত? এইটোতো আমি যিমান ধন্যবাদ দিওঁ কম হ'ব। মানে প্ৰথমবাৰৰ কাৰণে বিশেষকৈ আগতে আমি চাহ জনগোষ্ঠী আদিবাসী সমাজখন এলাগী হৈ আছিলে, ইমান গুৰুত্ব পোৱা নাছিলে। কিন্তু এতিয়া ইমান বেছি গুৰুত্ব পাইছোঁ আমি, আমাৰ কলা কৃষ্টিখিনি আমি প্ৰদৰ্শন কৰিবলৈ সুবিধা পাইছোঁ। আমি কালচাৰেল এফেয়াৰ্ছকো ধন্যবাদ জনাইছোঁ আৰু অসম গভৰ্ণমেণ্টকো বহুত ধন্যবাদ জনাইছোঁ। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট, সংবাদ লহৰ।